মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভালে আছা? নিশ্চয় ভালে আছা। যিসকলে মোৰ আগৰ ভিডিঅ'টো চোৱা নাই তেওঁলোকে আগৰ ভিডিঅ'টো চাই ল'বা। মই আজি আকৌ নতুন এটা ভিডিঅ' লৈ তোমালোকৰ আগত আহিছোঁ। গতিকে আহা, বেছি সময় নষ্ট নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি পঢ়িম সেই যোৱা ভিডিঅ'ত যিখিনি পঢ়াইছিলোঁ তাৰে পিছৰ পৰা যে আমি পাইছিলোঁ, লাষ্ট ভিডিঅ'টোত পাইছিলোঁ যে মহাত্মা গান্ধীক এৰেষ্ট কৰিলে 6 বছৰৰ কাৰণে। তেওঁ 6 বছৰৰ কাৰণে জেলত সোমাই থাকিল আৰু ইতিহাসত সেইখিনি সময়ত যিখিনি ঘটনা হৈছিল তোমালোকৰ এই কিতাপটোত নাই। কিন্তু এই কিতাপত অসহযোগ আন্দোলন সামৰণি পৰাৰ লগে লগে তাৰপিছত এটা হেডলাইন দেখা যায়, চাইমন কমিশ্যন। চাইমন কমিশ্যন আহে 1928 চনত। ঠিক আছে, 1928 চনত ভাৰতত আহি পায় চাইমন কমিশ্যন। আৰু চাইমন কমিশ্যনৰ উদ্দেশ্য আছিল, কিয় আহিছিল, যে 1919 চনত যিটো ভাৰত চৰকাৰ আইন আছিল, ৰিফৰ্মেশ্যন কৰিছিল, মণ্টেগু চেমছফৰ্ড ৰিফৰ্মেশ্যন বুলি কোৱা হয়। সেই ৰিফৰ্মেশ্যনৰ পিছত আচলতে নিয়ম আছিল 10 বছৰ মূৰে মূৰে এই আইনটো অলপ পৰিৱৰ্তন কৰা হয়, নিয়মবিলাক অলপ চেঞ্জ কৰা হয়। তাৰমানে ভাৰতীয়সকলৰ কোনটো ক্ষেত্ৰত ভাল লাগিছে, কোনটো ক্ষেত্ৰত বেয়া লাগিছে, তেনেকুৱাকৈ অলপ জাজমেণ্ট দি কিছুমান আইন ৰদ কৰা হয়, কিছুমান আইন বাহাল ৰখা হয়, আকৌ কিছুমান আইন এডিশ্যন কৰা হয়, যোগ কৰা হয়। আৰু এইটোক কোৱা হয় সংস্কাৰ। আৰু এই সংস্কাৰৰ কাৰণে 1928 চনত চাইমন কমিশ্যন আহিছিল ভাৰতত। ভাৰতীয় মানুহে দেখিলে যে চাইমন কমিশ্যন আহিছে, ভাৰতৰ এটা গুৰুত্বপূৰ্ণ আইন, সেই আইনটো সংশোধনী কৰাৰ কাৰণে আহিছে। কিন্তু এই কমিশ্যনত এজনো ভাৰতীয় মানুহ নাই। গোটেইকেইজন মানুহ ব্ৰিটিছ আছিল, 7জন মেম্বাৰ আছিল, গোটেইকেইজন মানুহ ব্ৰিটিছৰ আছিল। তেতিয়া ভাৰতীয় মানুহে অৰ্থাৎ জাতীয় কংগ্ৰেছৰ নেতৃত্বই চাইমন কমিশ্যনক বৰ্জন কৰিলে। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হ'ল। চাইমন কমিশ্যনৰ প্ৰতিবাদত লালা লাজপত ৰায় মৃত্যুবৰণ কৰে, লাঠিচাৰ্জ হয়, কেইদিন পিছতে তেওঁ মৃত্যুবৰণ কৰে। এনেকুৱা কণ্ডিশ্যন হ'ল। চাইমন গো বেক ধ্বনি দিলে, চাইমন কমিশ্যনক হোৱাইট কমিশ্যন বুলি ক'লে, শ্বেতকায়সকলৰ কমিশ্যন বুলি ক'লে, হুলস্থুলীয়া পৰিৱেশ এটাৰ সৃষ্টি হ'ল। আৰু অৱশেষত এই চাইমন কমিশ্যনেই কিন্তু আইন অমান্য আন্দোলনৰ কাৰণ। বুজি পাইছে না? তাৰপিছতেই জৱাহৰলাল নেহৰুৰ নেতৃত্বত 1929 চনৰ 30 জানুৱাৰী তাৰিখে মানে লাহোৰত এটা অধিৱেশন হয়, আৰু সেইদিনা সিহঁতে পূৰ্ণ স্বৰাজ দাবী কৰে। আৰু পৰৱৰ্তী সময়ত 1930 চনৰ 26 জানুৱাৰী তাৰিখে প্ৰথম স্বাধীনতা দিৱস পালন কৰা হয় সমগ্ৰ দেশতে। অৰ্থাৎ কোৱা হয় যে আণ্ডাৰ ব্ৰিটিছৰ তলতীয়া যিখিনি সময়, সেইখিনি সময় বিফৰ ইণ্ডিপেণ্ডেঞ্চ 26 জানুৱাৰী ৱাজ দ্য ইণ্ডিপেণ্ডেঞ্চ ডে। এইটো বুলি কোৱা হয় যে স্বাধীনতাৰ আগত 26 জানুৱাৰীয়ে স্বাধীনতা দিৱস আছিল। ইয়াতেও এটা হিষ্ট্ৰী আছে, মই পৰৱৰ্তী ভিডিঅ'ত ক'ম। এতিয়া এই যে চাইমন কমিশ্যন আহিলে আৰু চাইমন কমিশ্যনৰ এগেইনষ্টত মানুহখিনি লাগিল, গোটেই ভাৰতত আন্দোলন আৰম্ভ হ'ল। লগে লগে মহাত্মা গান্ধীও সেই সময়ত জেলৰ পৰা ওলাই আহিল 27ত। আহিয়ে তেনেকুৱা এটা পৰিৱেশ পালে, তেওঁ আকৌ নেতৃত্ব ল'লে যে ব্ৰিটিছ আমাৰ কথা নুশুনে, ব্ৰিটিছে আমাৰ কথা নুশুনে, আমিও ব্ৰিটিছৰ কথা নুশুনো। আৰু এইটো পৰ্যায়ত যাব লাগিব। আৰু তাৰ কাৰণে মহাত্মা গান্ধীয়ে 11টা দাবী সম্বলিত এখন চৰম পত্ৰ প্ৰেৰণ কৰে সেই সময়ৰ গভৰ্ণৰ জেনেৰেলৰ ওচৰত, ভাইচৰয়ৰ ওচৰত, লৰ্ড আৰউইনৰ ওচৰত। আৰু সেই দাবী পত্ৰটো আছিল 11টা পইণ্ট থকা। আৰু তলত উল্লেখ কৰি দিছিল, যদি এই দাবীখিনি ব্ৰিটিছ চৰকাৰে মানি নলয়, এই দাবীখিনি কংগ্ৰেছৰ নহয়, এই দাবীখিনি ভাৰতৰ মানুহৰ, এই দাবীখিনি যদি ব্ৰিটিছ চৰকাৰে মানি নলয়, তেতিয়াহ'লে সমগ্ৰ ভাৰতত আইন অমান্য আন্দোলন আৰম্ভ হ'ব। আৰু অৱশেষত ব্ৰিটিছে নামানিলে, আৰম্ভ হ'ল আইন অমান্য আন্দোলন। স্পষ্ট হৈছে আইন অমান্য আন্দোলনৰ কাৰণ দুটা, এটা হ'ল চাইমন কমিশ্যন, অলৰেডি ক'লোঁ মই, আৰু এটা হ'ল এই 11টা দাবী যেতিয়া ব্ৰিটিছ চৰকাৰে নামানিলে, সেইটো এটা কাৰণ। এই আইন অমান্য আন্দোলনত কি কৰিলে, প্ৰথম আইন ভংগ কৰিলে, একদম সৰু এটা আইন, দেখাত সৰু সৰু যেন লাগে কিন্তু আচলতে বিৰাট ডাঙৰ এটা আইন, যিটো কোৱা হয় ছৰ্ড লোন আইন। আৰু এই লোন আইন ভংগ কৰি ব্ৰিটিছে কি কৰিলে,
কংগ্ৰেছে আইন অমান্য আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰে। আৰু এই চল্ট লটো কেনেকুৱাকৈ ভংগ কৰে ইয়াতে দিছে স্পষ্টভাৱে যে গান্ধীজীয়ে 12 মাৰ্চত সবৰমতী আশ্ৰমৰ পৰা 78জন অনুগামীক লৈ 25 দিন একেৰাহে খোজকাঢ়ি দাণ্ডি নামৰ ঠাইত সাগৰৰ পাৰৰ এটা ঠাই তাতে তেওঁ 25 দিন একেৰাহে খোজকাঢ়ি সেই 78জন মানুহক লৈ গৈ তাতে উপস্থিত হয় আৰু 6 এপ্ৰিলত সিহঁতে উপস্থিত হয়। 385 কিলোমিটাৰ সিহঁতে যায়। তাতে গৈ সিহঁতে নিজ হাতে সাগৰৰ পানী জুইত তপাই কি কৰে নিমখ বনাই ব্ৰিটিছৰ আইন ভংগ কৰে। আৰু এই যাত্ৰাটোক কি বুলি কোৱা হয় দাণ্ডি যাত্ৰা বুলি কোৱা হয়, বিখ্যাত দাণ্ডি মাৰ্চ। আৰু এইটো হ'ল আইন অমান্য আন্দোলনৰ কাৰ্যসূচী। আৰু ইয়াতে আৰু অলপ কাহিনী আছে ইয়াতে। সেই কাহিনীখিনি হ'ল মহাত্মা গান্ধীক ফ'ল' কৰা এজন মানুহ আছিল নৰ্থ ৱেষ্ট ফ্ৰণ্টিয়াৰ এৰিয়াত, উত্তৰ পশ্চিম সীমান্ত এৰিয়াত। তেওঁৰ নাম আছিল খান আব্দুল গফুৰ খান। আৰু তেওঁক সকলোৱে পপুলাৰলি তেওঁক কৈছিল, খান আব্দুল গফুৰ খানক কৈছিল সীমান্ত গান্ধী। তাৰমানে তেওঁ গান্ধী যি কৰে তেওঁ তেনেকুৱাকৈ কৰিছিল, ফলোৱাৰ্ছ। আৰু তেওঁ মহাত্মা গান্ধীক অনুসৰণ কৰি তাতেও এই আন্দোলন আৰম্ভ কৰিছিল, আইন অমান্য আন্দোলন আৰম্ভ কৰিছিল। তেওঁৰ এটা অৰ্গেনাইজেশ্যন আছিল খুদাই খিদমত গাৰ্ডছ। সিহঁতক ৰেড শ্বাৰ্ট বুলিও কৈছে, লাল কুৰ্তা বুলি কৈছে। আৰু সিহঁতৰ উদ্দেশ্য আছিল ব্ৰিটিছক ভাৰতৰ পৰা খেদাই দিয়া। অ'কে। আৰু তেওঁৰ লগত মহাত্মা গান্ধীৰ লগত বহুত মানুহে ইয়াতে জড়িত হৈ পৰিছিল। কিন্তু ইয়াতে লৰ্ড আৰউইন যিজন ভাইচৰয় আছিল তেওঁ বুজি পালে যে ভাৰতৰ মানুহৰ যিটো এনকাৰেজমেণ্ট, যিটো ইনথুজিয়াজিম, মানে উৎসাহ উদ্দীপনা আন্দোলনৰ কাৰণে পৰৱৰ্তী সময়ত ক্ষতি হ'ব। সেইকাৰণে মহাত্মা গান্ধীক মাতি নি মহাত্মা গান্ধী আৰু লৰ্ড আৰউইনৰ মাজত এটা বুজাবুজি হয়, তাক গান্ধী আৰউইন চুক্তি বুলি কোৱা হয়। এইটো হ'ল 5 মাৰ্চ তাৰিখে 1931 চনৰ 5 মাৰ্চ তাৰিখে এই বুজাবুজিটো হয়। আৰু এই বুজাবুজিৰ কিছুমান চৰ্ত আছিল। সেই চৰ্তকেইটা মই কৈছোঁ, একদম সৰুকৈ ক'ম যে হিংসাত্মক ঘটনাৰ লগত জড়িত নথকা ব্যক্তিখিনিক মুকলি কৰি দিয়া, জেলত যদি সোমাইছে সেইখিনিক মুকলি কৰি দিয়া। নেক্সট পইণ্টটো আমি ক'ব পাৰিম অসংগ্ৰহিত যিটো তোমাৰ জৰিমনা আছিল সত্যাগ্ৰহীৰ পৰা লোৱা হৈছিল, অসংগ্ৰহিত যিটো মানে সংগ্ৰহ হোৱা নাই সেইখিনি মাফ কৰি দিয়া। আৰু সত্যাগ্ৰহীসকলৰ যিখিনি মাটি বাজেয়াপ্ত কৰিছিল ব্ৰিটিছে, যদি তৃতীয় পক্ষক বিক্ৰী হোৱা নাই তেতিয়াহ'লে সেইখিনিও সিহঁতক ঘূৰাই দিয়া। আৰু 4 নম্বৰ পইণ্টত ক'ব পাৰোঁ যে অহিংসা আৰু শান্তিপূৰ্ণ সত্যাগ্ৰহ পালন কৰাৰ কাৰণে অনুমতি দিয়া। 6 নম্বৰত আমি ক'ব পাৰোঁ যে সাগৰৰ পাৰৰ যিখিনি বাসিন্দা আছিল সিহঁতক নিমখ বনাই লোৱাৰ কাৰণে অনুমতি দিয়া। তাৰপিছত 6 নম্বৰত ক'ব পাৰোঁ যে যিখিনি কংগ্ৰেছে কি কৰিব নেক্সট ৰাউণ্ড টেবুল কনফাৰেন্সত পাৰ্টিচিপেট কৰিব, নেক্সট মানে ছেকেণ্ড ৰাউণ্ড টেবুল কনফাৰেন্সত। আৰু কংগ্ৰেছে কি কৰিলে যে আইন অমান্য আন্দোলনটো উঠাই ল'লে। ঠিক আছে, এইখিনি আমি কাৰ্যসূচী আহিল। তোমালোকে কিতাপত অলপ চাই ল'বা, স্পষ্টকৈ দিয়া আছে। তাৰপিছত এই গান্ধী আৰউইন চুক্তি মতে যে আইন অমান্য আন্দোলন বন্ধ কৰা হ'ব, কৰিলে আৰু ছেকেণ্ড ৰাউণ্ড টেবুল কনফাৰেন্সত পাৰ্টিচিপেট কৰা হ'ব। আৰু সেই পাৰ্টিচিপেটত মহাত্মা গান্ধীয়ে ছেকেণ্ড ৰাউণ্ড টেবুল কনফাৰেন্সত পাৰ্টিচিপেট কৰিলে। সেইটো লণ্ডনত হ'ল। মহাত্মা গান্ধী অকলেই গ'ল কংগ্ৰেছৰ পৰা, কিন্তু তাতে ছাকচেছ নহ'ল মানে যিটো দাবী আছিল সেই দাবীটো নামানিলে। দাবীটো আছিল যে পৃথক অথবা সংযুক্ত নিৰ্বাচন মণ্ডলী ভাৰতীয়সকলক দিব লাগে, কিন্তু ব্ৰিটিছে নামানিলে। গান্ধীজীয়ে ঘূৰি আহি পুনৰ আইন অমান্য আন্দোলন কৰি আৰম্ভ কৰিলে 1932ত। কিন্তু ব্ৰিটিছে এইবাৰ চান্স নিদিয়ে। ব্ৰিটিছে এইবাৰ একদম ষ্ট্ৰিক্টলি মেজাৰ্ছ ল'লে। লাঠি চাৰ্জৰ পৰা আৰম্ভ কৰি লগে লগে এৰেষ্ট কৰা আৰম্ভ কৰিলে।
ভাৰতীয় যিখিনি নেতা আছিল বল্লভভাই পেটেল মহাত্মা গান্ধী আৰু প্ৰমুখ যিবিলাক নেতা আছিল সকলোকে জেলত ভৰাই দিলে কমন মানুহখিনিকো জেলত ভৰাই দিলে মহিলা মানে সৰু ল'ৰা ছোৱালী তাৰপিছত ছাত্ৰ ছাত্ৰী সিহঁতকো মানে কোনো ধৰণৰ এক্সকিউজ নকৰি সিহঁতকো জেলত ভৰাই দিলে বেত্ৰাঘাত কমন এটা পানিছমেণ্ট হৈ গ'ল এনেকুৱাকৈ ব্ৰুচেলি মানে একদম মানে ব্ৰুচেলি মানে খুব কঠোৰভাৱে এই বিদ্ৰোহটো বন্ধ কৰিলে অৱশেষত কেইদিনমান চলিলে কিন্তু চলিলেও অৱশেষত কি হ'ল 1934 চনত কংগ্ৰেছৰ তৰফৰ পৰা গোটেই লিডাৰকেইটা জেলত আছে জেলত থাকাতে সিহঁতৰ আশা নিৰাশা হৈ গ'ল কমন মানুহে আৰু কিমান দিন চলিব নেতাকেইটাক জেলত ভৰাই দিছে ব্ৰিটিছে সেইকাৰণে কেইদিন পিছত 1933 চনত প্ৰায় নোহোৱা হৈ গ'ল আৰু 34ত ফৰ্মেলি কংগ্ৰেছে ফৰ্মেলি আইন অমান্য আন্দোলন বন্ধ হোৱা বুলি ঘোষণা কৰিলে ঠিক আছে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু তলত দিয়া নটিফিকেশ্যন বেলটো অল কৰি ল'বা যাতে পোনপ্ৰথমে তুমি ভিডিঅ'টো পোৱা আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে